যোদ্ধা 1.7 টায়ার চাৰিটা নতুন আছে 2023 হয়। চাওক দেখুৱাই দিছোঁ গাড়ী বডি কণ্ডিশ্যনটো প্ৰথমতে দেখুৱাই দিছোঁ। চাওক একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। 2023 হয়। 23 গাড়ী মই দেখুৱাই দিছোঁ গাড়ী গোটেই দেখুৱাই দিছোঁ আজি ইণ্টেৰিয়ৰ পৰ্যন্ত দেখুৱাই দিছোঁ। খুব ধুনীয়া কণ্ডিশ্যনত আছে। কোনোবাই যদি 1.7 বিচাৰিছে এইখন আপোনালোকে চাব পাৰে। এইটো টাটা আপোনাৰ 18-16 হয়। এখন গাড়ী 22 ফুটি হয়। আপোনাৰ বহুতে বিচাৰি থাকে 12.5 টন পাছিঙৰ গাড়ী বিচাৰি থাকে। টাটাৰ গাড়ী হয় এইখন। 12.5 টনত আছে গাড়ী, 6 চকীয়া গাড়ী হয়। চাওক কোনোবাই যদি টাটাৰ গাড়ী বিচাৰি আছে 12.5 টন পাছিং আছে আৰু কণ্ডিশ্যনটো ক'বই নালাগে একদম নতুন হৈ আছে গাড়ীখন। কিমান চনৰ? গাড়ীখন 23 হয় 2023 হয়। চাওক গাইজ 23 গাড়ী একদম কেবিন চেবিন পুৰা ধুনীয়া আছে। কেবিনতো মানে পুৰা ধুনীয়া আছে। চাওক আমি ভিতৰটোও দেখুৱাই দিছোঁ আপোনালোকক। খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। চাওক মই দেখুৱাই দিছোঁ একদম 23 গাড়ী যিহেতু গাইজ ছেকেণ্ড হেণ্ড বুলি আপোনালোকে ক'ব নোৱাৰিব। 1,60,000 টকাত এইখন জিটো আপোনালোকে লৈ যাব পাৰিব। BS4 মডেল ডিজেল হয় 5 ফুটি হয়। কোনোবাই যদি বিচাৰি আছে কম দামত মালটনা গাড়ী এইখন আপোনালোকে চাব পাৰে। 1,60,000 টকাত লৈ যাওক জিটো। চাৰিটা টায়াৰে নতুন আছে। নতুন টায়াৰ লাগি আছে। চাওক পুৰা গাড়ীটো ধুনীয়া আছে। চাওক গাইজ বডি কণ্ডিশ্যনটো মই দেখুৱাই দিছোঁ। খুব ধুনীয়া কণ্ডিশ্যনত আছে। চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ যোদ্ধা 2.0 হোৱাইট কালাৰ। যদি কোনোবাই বিচাৰি আছে এইখন আপোনালোকে চাব পাৰে। যদি আপোনালোকে কমাৰ্চিয়েল গাড়ী বিচাৰে অৰ্থাৎ আপোনালোকে যদি বাণিজ্যিক বাহন বিচাৰে আজি ভিডিঅ'টোত আহিছে নহয় একদম সঠিক ঠাইত আপোনালোকে আহি পাইছে। মই আহিছোঁ নগাঁও খুটিকটীয়াত অৱস্থিত SK মটৰ্ছলৈ। মই পুনৰবাৰ আহি গৈছোঁ। গাড়ী বিভিন্ন ধৰণৰ কালেকশ্যন আছে। সৰু গাড়ীটো আছে গাইজ, লগতে টাটাৰ এখন ট্ৰাক আছে। এই ট্ৰাকখনৰ ডিটেইলছো আপোনালোকক ভিডিঅ'ৰ মাজত জনাম। আৰু গাইজ এওঁলোকৰ আৰু এটা ছেকেণ্ড পাৰ্কিং আছে। ছেকেণ্ড পাৰ্কিঙতো ডাঙৰ গাড়ী সৰু গাড়ী যি লাগে আপোনালোকে পাই যাব। তো আপোনালোকে স্ক্ৰীনত যিটো নাম্বাৰ দেখিব নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। কাক কি গাড়ী লাগে আপোনালোকে যোগাযোগ কৰিব। তো আজি ভিডিঅ'ত আপোনালোকে মাত্ৰ 1.5 লাখ টকাৰ পৰা গাইজ মাত্ৰ 1.5 লাখ টকাৰ পৰা এইখন ডিলাৰত আপোনালোকে গাড়ী পাই যাব। যোদ্ধা বলেৰো DI আপোনালোকক AC গোল্ড যি গাড়ী নালাগে কিয় সকলোখিনি গাড়ীৰ আপডেট লৈ আহিছোঁ মই SK মটৰ্ছত। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি কোনো ভিউৱাৰ্ছে চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব গাইজ। চ' উইদাউট ৱেষ্টিং মোৰ ক্লক লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। তো বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে। চাওক SK মটৰ্ছত আহি গৈছোঁ মই। খুব ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আছে। ইণ্ট্ৰত আপোনালোকক অলৰেডি ক'লোঁ যে আপোনালোকে মাত্ৰ 1.5 লাখ টকাৰ পৰা এইখন ডিলাৰত গাড়ী পাব। দাদা আছে মোৰ লগত। দাদা নমস্কাৰ। হয় নমস্কাৰ। হয় পোনপ্ৰথমে ডিলাৰৰ এড্ৰেছটো মোৰ ভিউৱাৰ্ছক কৈ দিব। আমাৰ ডিলাৰটো হ'ল SK মটৰ আৰু আমাৰ ডিলাৰটো হ'ল নগাঁও টাউনত খুটিকটীয়াত হয়। নগাঁও টাউন খুটিকটীয়াত হয়। ইয়াতে আপোনাৰ আহিলে হেৰি ট্ৰেভেলাৰ ষ্টেণ্ডটো য'ত আছে বাছ ষ্টেণ্ডটো য'ত আছে তাত আহিলে হ'ল। আৰু আমাৰ ডিলাৰত কমাৰ্চিয়েল ট্ৰাক পাব যে সৰুৰ পৰা 6 চকালৈকে পাব। মহেন্দ্ৰ বলেৰো চাব পাৰে। এইখন 22ৰ হয় 1.7 হয়। অৰিজিনেল পেণ্টত আছে। গাড়ীখন 2022ৰ হয়। পেপাৰ আপডেট কৰি আমি ট্ৰান্সফাৰ কৰি দিম। লোন কৰিলেও কৰিব পাৰিব। আৰু এইখন গাড়ীৰ দাম ৰাখিছোঁ 7 লাখ 7 লাখ টকা। ডাউন পেমেণ্ট কিমান দিব লাগিব? বলেৰো ল'লে 2 লাখ টকা দিব লাগে। চিভিল ভাল থাকিলে অলপ কম দিলে হৈ যাব। চাওক 2 লাখ দিব লাগে। চিভিল ভাল থাকিলে আৰু কমতো ওলাই যাব। আৰু গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে। কোনোবাই যদি বলেৰো 1.7 বিচাৰিছে একদম টনটনীয়া কণ্ডিশ্যনত আছে, মজা কণ্ডিশ্যনত আছে এইখন গাড়ী আপোনালোকে চাব পাৰে। খুব ধুনীয়া কণ্ডিশ্যনত আছে গাইজ গাড়ী। চাওক একদম ধুনীয়া টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ লাগি আছে। গাড়ী বডিটো দেখুৱাই দিছোঁ। চাওক ধুনীয়া কণ্ডিশ্যনত আছে। বলেৰো ভিতৰতো ভাল আছে। ভিতৰত প্লেন চিট লগোৱা আছে। কোনোবাই যদি বিচাৰি আছে ন এইখন চাব পাৰে। 1.7 একদম ধুনীয়া কণ্ডিশ্যন। নেক্সট যোদ্ধাত আহিছোঁ আমি। যোদ্ধা আপোনাৰ এইটো 2024ৰ হয় 2 টনৰ হয়। এইখন গাড়ী আপোনাৰ টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ আছে। হয় পেপাৰো ফুল আপডেট পাব। লোন কৰিলেও কৰিব পাৰিব। এইখন গাড়ীৰ দাম ৰাখিছোঁ 7 লাখ টকা। 7 লাখ হয়। গাড়ীখন চাওক গাইছে একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। হয় হয় ধুনীয়া চাৰিটা টায়াৰে নতুন আছে। নতুন টায়াৰ লাগি আছে। চাওক পুৰা গাড়ীটো ধুনীয়া আছে। চাওক গাইজ বডি কণ্ডিশ্যনটো মই দেখুৱাই দিছোঁ। খুব ধুনীয়া কণ্ডিশ্যনত আছে। চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ
য়োদ্ধা 2.0 হোৱাইট কালাৰ যদি কোনোবাই বিচাৰি আছে এইখন আপোনালোকে চাব পাৰে 7 লাখ প্ৰাইজ ৰাখিছে কথা পাতক ডিসকাউন্ট হৈ যাব গাইস স্ক্ৰিনত যিটো নাম্বাৰ আহি আছে যোগাযোগ কৰক আপোনালোকে নেক্সট ট্ৰাক দেখুৱাইছো আমি এইটো টাটা আপোনাৰ 18-16 হয় এখন গাড়ী 22 ফুটি হয় আপোনাৰ বহুতে বিচাৰি থাকে 12.5 টন পাছিঙৰ গাড়ী বিচাৰি থাকে টাটাৰ গাড়ী হয় এইখন গাড়ী আপোনাৰ ললে লোনতো ল'ব পাৰিব লোন কৰাই দিব পাৰিম আৰু গাড়ীখনৰ দাম ৰাখিছো 16 লাখ টকা 16 হয় ডাউন পেমেন্ট কিমান দিলে ওলাব এইখন এইটো আপোনাৰ সিভিল চালে হ'ব কাস্টমাৰ চাই হয় সব গাড়ী একদম মজা কন্ডিশনৰ আছে মই দেখুৱাই দিছো একদম ধুনীয়া গাড়ী কোটো স্কেচ নাই 12.5 টনত আছে গাড়ী 6 চকীয়া গাড়ী হয় সব কোনোবা যদি টাটাৰ গাড়ী বিচাৰি আছে 12.5 টন পাছিং আছে আৰু কন্ডিশনটো কবই নালাগে একদম নতুন হৈ আছে গাড়ীখন কিমান চনৰ গাড়ীখন 23 হয় 2023 হয় সব গাছ 23 গাড়ী একদম কেবিন পুৰা ধুনীয়া আছে কেবিনতো মানে পুৰা ধুনীয়া আছে সব আমি ভিতৰটো দেখুৱাই দিছো আপোনালোকক খুব ধুনীয়া কন্ডিশনৰ আছে গাড়ী সব মই দেখুৱাই দিছো একদম 23 গাড়ী যেহেতু গাইস তো ট্ৰাক 23 হলে মানে বেছি সেকেন্ড হলে আপোনালোকে ক'ব নোৱাৰিব ৰানিংও বেছি হোৱা নাই গাড়ী খুব ধুনীয়া কন্ডিশন তো আপোনালোকে ফোন নাম্বাৰ আহি আছে দাদাৰ লগত কথা পাতক এখন খুব ধুনীয়া কন্ডিশনৰ ইন্ট্ৰা V10 আছে গাইস গাড়ীখন কালি আহি গৈছে ন হয় হয় কালি আহিছে শ্বৰুমত সব খুব ধুনীয়া কন্ডিশনৰ আছে ইন্ট্ৰা V10 গ্ৰে কালাৰ কোনোবাই যদি বিচাৰিছে এইখন চাব পাৰে একদম টিপটপ হৈ আছে গাড়ীখন ইন্টেৰিয়ৰ দেখুৱাই দিছো কিমান চনৰ এইটো আপোনাৰ 21 21 ওকে প্ৰাইস ডিটেইলছটো ক'ব এইটো 380 3,80,000 দিলে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব 1 লাখ মান দিলে ওলাব 1 লাখ দিলে ওলাই যাব সব 1 লাখ মান দিলে ওলাই যাব সিভিল ভাল থাকিলে মেবি কমতো ওলাব পাৰে সেইভাবে কৈছো যে গাইস ভিডিঅ'ত গোটেইখিনি ডিটেইলছ দিব নোৱাৰে নাম্বাৰ আহি আছে আপোনালোকে যোগাযোগ কৰক নেক্সট এইখন হল আপোনাৰ 2024 হয় এইখন 2024 হয় এইখন আপোনাৰ 4 লাখ টকা ৰাখিছো 4 লাখ হয় সব 24 ইন্ট্ৰা V10 কোনোবাই যদি বিচাৰি আছে একদম মজা কন্ডিশন আছে 2024 টায়াৰ কেটা চাই লওক ব্ৰেন্ড নিউ চাৰিটা টায়াৰ আছে গাড়ী মজা কন্ডিশনত আছে দেই এইখন সব এইখন আগৰ নহয় মানে 24 একদম নতুন কন্ডিশন আছে গাড়ী কোনোবাই যদি বিচাৰি আছে কথা পাতক এটা এসি গোল্ড দেখুৱাইছো এসি গোল্ড এখন ডিজেলৰ হয় এখন আপোনাৰ 2023 হয় 2022 হয় এখন 22 হয় একদম অৰিজিনাল পেইণ্টত আছে আপোনাৰ গাড়ীখনৰ টায়াৰো ধুনীয়া আছে এখন গাড়ীৰ দাম ৰাখিছো 3,30,000 টকা সব 3,30,000 টকাত আপোনালোকে এখন এসি গোল্ড লৈ যাব পাৰিব নেক্সট ধুনীয়া কন্ডিশনৰ আৰু এখন বলেৰো আছে ম্যাক্স আছে আমি দেখুৱাইছো এটো ম্যাক্স 2024 হয় 2024 চনৰ হয় এটো গাড়ী আপোনাৰ ম্যাক্স হয় 1.7 হয় এইখন গাড়ীৰ দাম ৰাখিছো 950 9,50,000 হয় পাছিং কিমান এটো 1.7 সব কোনোবা যদি 1.7 বিচাৰিছে আৰু এখন 1.7 দেখি আছো প্ৰাইসটো দাদাই কৈ দিলে একদম ধুনীয়া কন্ডিশন আছে গাড়ীখন মই দেখুৱাই দিছো টিপটপ কন্ডিশন আছে গাড়ী চাব পাৰে একদম ধুনীয়া কন্ডিশন আছে ইন্টেৰিয়ৰ সব দেখুৱাই দিছো মজা কন্ডিশন 24 গাড়ী যদি বেছি চাবই নালাগে গাইস বলেৰো 24 চনৰ হলে আপোনালোকে চকু বন্ধ কৰি কিনিব পাৰে সব খুব ধুনীয়া কন্ডিশন নেক্সট আমি য়োদ্ধাত গৈছো এটো 1.7 হয় য়োদ্ধা 1.7 টায়াৰ চাৰিটা নতুন আছে 2023 হয় গাড়ীখন 2023 হয় এইখন গাড়ী আপোনাৰ দাম ৰাখিছো 570 সব দেখুৱাই দিছো গাড়ী বডি কন্ডিশনটো প্ৰথমতে দেখুৱাই দিছো সব একদম ধুনীয়া কন্ডিশনত আছে গাড়ীখন কোনোবা যদি 1700 মডেল বিচাৰিছে 570 প্ৰাইস এখন সব 2023 হয় 23 গাড়ী মই দেখুৱাই দিছো গাড়ী গোটেই দেখুৱাই দিছো আজি ইন্টেৰিয়ৰ পৰ্যন্ত দেখুৱাই দিছো খুব ধুনীয়া কন্ডিশনত আছে কোনোবা যদি 1.7 বিচাৰিছে এখন আপোনালোকে চাব পাৰে পুনৰ আমি V10ত আহি গৈছো হয় এটো আপোনাৰ ইন্ট্ৰা V10 2022 হয় এখন গাড়ী আপোনাৰ 3,80,000 টকা ৰাখিছো 3,80,000 হয় সব দুখন 3,80,000 টকাৰ V10 দেখা পাইছো আপোনালোকক যিখনে লাগে কথা পাতক V10 বহুত আছে এখন দুখন তিনিখন V10 আছে 22 21 আৰু 24 ফোন নাম্বাৰ আহি আছে দাদাক যোগাযোগ কৰিব নেক্সট ইফালে এসি গোল্ডত আহিছো এসি গোল্ড এটো 2023 হয় পেট্ৰলৰ হয় এখন গাড়ীৰ দাম ৰাখিছো আমি 380 হয় সব 3,80,000 টকাত এখন 23 এসি গোল্ড হয় 5 গিয়াৰৰ হয় 5 গিয়াৰৰ হয় বহুতে বিচাৰি থাকে স্কয়াৰ লাইটৰ এটো 23 হয়
আৰু যদি আপোনাৰ এই গুল লাইটৰ লাগে সেইটো আছে আমাৰ তাতে 21 22 আছে ডিজেলত লাগে পেট্ৰলত লাগে আমাৰ তাতে ষ্টকত আছে ওকে নেক্সট আমি সুপার কেরি এখন সুপার কেরি এখন ডিজেলৰ হয় এখন 2020 হয় বহুতে বিচাৰে 20 আপোনাৰ ডিজেলৰ গাড়ী এখন ডিজেলৰ হয় এখন গাড়ীৰ দাম ৰাখিছো আমাৰ 3,80,000 টকা 3,80,000 টকাত একদম সুপার কন্ডিশনৰ এখন সুপার কেরি আছে চাওক গাড়ীৰ দেখুৱাই দিছো নাম্বাৰ চাই লওক সুপার কেরি খুব ধুনীয়া কন্ডিশনত আছে টায়াৰটো গোটেইখিনি গাড়ীৰে ব্ৰেণ্ড নিউ লাগিয়ে থাকে গাড়ী আপোনালোকে এসকে মোটৰছ বুলি ক'লে ইয়াতে যদি আপোনালোকে গাড়ী চাই ন টায়াৰ নতুন পাবই নেক্সট V30 দেখুৱাইছো V30 এখন 22 হয় 22 হয় গাড়ীখন 5,20,000 টকা দাম ৰাখিছো V30 বহুতে বিচাৰে V30 আমাৰ তাতে 23ৰো আছে 24ৰো আছে B50ও আছে B50 যদি লাগে কাৰোবাৰ B50ও পাই যাব চক দেখুৱাই দিছো V30 ব্লু কালাৰ এখন V30 আছে ধুনীয়া কন্ডিশন 23ৰ ন 22ৰ হয় এখন 22ৰ 23ৰ লাগিলেও পাব 24ৰ লাগিলেও পাব ওকে নেক্সট ইফালে গৈছো এখন জিতু বহুতে 5 ফুটি জিতু বিচাৰে এটো BS4 হয় ডিজেলৰ হয় এখন 18ৰ হয় এখনৰ দাম ৰাখিছো 1,60,000 টকা 1,60,000 হয় চক 1,60,000 টকাত এইখন জিতু আপোনালোকে লৈ যাব পাৰিব BS4 মডেল ডিজেল হয় 5 ফুটি হয় কোনোবাই যদি বিচাৰি আছে কম দামত মালটনা গাড়ী এইখন আপোনালোকে চাব পাৰে 1,60,000 টকাত লৈ যাওক জিতু নেক্সট জিতু এটো আপোনাৰ জিতু প্লাস হয় প্লাস মডেল পেট্ৰলৰ হয় এটো 7 ফুট লম্বা গাড়ীখন 7 ফুট লম্বা হয় জিতু প্লাস পেট্ৰলৰ হয় গাড়ীখন এখনৰ দাম ৰাখিছো 3,20,000 টকা চক এইবাৰ আহি গৈছো আমি হোৱাইট কালাৰ একদম ধুনীয়া কন্ডিশনৰ এখন জিতু প্লাস মডেল আপোনালোকে যদি বিচাৰি আছে 3,20,000 টকা আস্কিং আছে বডিখন 7 ফুট আছে কিমান বডি 7 ফুট আছে এটো 7 ফুট লং হয় যেহেতু এখন দীঘল হয় হয় নেক্সট আমি তিনিচকীয়া দেখুৱাইছো এখন আপোনাৰ পেট্ৰলৰ হয় 2022ৰ হয় হয় এখন আপোনাৰ 1,50,000 টকা 1.5 লাখ টকা ন হয় 1.5 লাখ টকা চক কোনোবাই যদি তিনিচকীয়া মালটনা অটো বিচাৰিছে 1.5 লাখ টকাত আপোনালোকে এইখন পাব গাড়ী ধুনীয়া হৈ আছে দেখিছে আপোনালোকে নেক্সট এখন আপোনাৰ প্যাসেঞ্জাৰ হয় 2024ৰ হয় এখন 1,60,000 টকা 1,60,000 হয় সব তিনিচকীয়া লাগিলেও আপোনালোকে ইয়াতে পাব অটো দুখন আছে প্যাসেঞ্জাৰ আছে মালটনা আছে যাক যেনেকুৱা লাগে প্রাইস আমি কৈ দিলো আপোনালোকে নাম্বাৰ দেখি আছে দাদা কন্টাক্ট কৰক আৰু অন্যান্য গাড়ী লাগিলেও পাব গাইছ ইখিনি ষ্টক নহয় আৰু আপোনালোকৰ ষ্টক আছে আৰু এটা পাৰ্কিং আছে ন হয় 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 তো যি গাড়ী লাগে আপোনালোকে ফোন কৰক দাদাক হয় আমাৰ তাতে আপোনাৰ গাড়ী আৰু ইয়োদা 2 টনৰ যদি লাগে আছে মহেন্দ্ৰ বলেৰো যদি লাগে বলেৰো পিকআপ যদি লাগে 1.7 ৰ আপনার BS4 লাগে BS6 লাগে আছে আৰু ম্যাক্স বলেৰো পিকআপ যদি কারবার 1.7 লাগে আছে আৰু ইয়োদা যদি 2 টনৰ লাগে আপনার 23-24 2 টনৰ আছে 1700 যদি লাগে 20 21 22 23 লৈকে আছে 1700 আৰু মহেন্দ্ৰ সুপ্ৰো যদি লাগে মহেন্দ্ৰ সুপ্ৰো BS4 আছে 19 মডেল আৰু BS6 ৰ 22-23 আছে আৰু আপোনালোকৰ ফাইনান্স কোড হয় অল আসাম হৈ যায় ন আমার ফাইনান্স তো অল অসমতে হয় আৰু আমাৰ পৰা গাড়ী ললে এসকে মোটৰৰ পৰা গাড়ী ললে আপোনাৰ সুবিধা হল যে এসকে মোটৰৰ পৰা ফুল সার্ভিসিং কৰি দিয়া হয় আৰু যদি কিবা এক মাহৰ ভিতৰত কিবা ইঞ্জিনৰ ইস্যু আহে ইঞ্জিনৰ প্ৰবলেম হয় আমি আমাৰ ডিলাৰৰ তৰফৰ পৰা ফ্ৰী চাই দিওঁ